মোৰ সৈতে এইখিনি মুহূৰ্তত উপস্থিত আছে সোণাৰী সমষ্টিৰ দুবাৰকৈ ইতিমধ্যেই বিধায়ক পদ লাভ কৰিছে আৰু এইবাৰো তেওঁ বিজয় হৈ আহিছে বিপুল ভোটত বিজয় হৈছে ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। আমি আপোনাক পুনতে ND24লৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। ND24 চেনেলক মই বিশেষভাৱে সমূহ কাৰ্যকৰ্তাক ধন্যবাদ দিছোঁ। আজি মই নতুনকৈ পুনৰবাৰ দ্বিতীয়বাৰ কাৰণে নিৰ্বাচিত হৈ আহিলোঁ সোণাৰী সমষ্টিৰ পৰা। তাৰ কাৰণে মই প্ৰথমেই আমাৰ সোণাৰী সমষ্টিৰ সমূহ কাৰ্যকৰ্তাৰ লগতে সোণাৰী সমষ্টিবাসী ৰাইজক মোৰ ফালৰ পৰা সহস্ৰ কোটি মই সেৱা যাচিছোঁ, ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ আশীষত তেওঁলোকৰ কৃপাতেই আজি মই দ্বিতীয়বাৰ কাৰণে নিৰ্বাচিত হ'বলৈ সক্ষম হ'লোঁ। গতিকে পুনৰবাৰ তেখেতসকলক মই ধন্যবাদ দিছোঁ। জনতা জনাৰ্দনৰ যিটো আশীৰ্বাদ সোণাৰী সমষ্টিত বহু কথা ওলাই আছিল নিৰ্বাচনৰ প্ৰাকখনত, যেতিয়া আপোনাৰ যুঁজ হৈ আছিল, নিৰ্বাচনী যুঁজ হৈ আছিল, প্ৰচাৰ হৈ আছিল, তৎসত্ত্বেও জনতা জনাৰ্দনে কিন্তু আপোনাক আশীৰ্বাদ দিলে। খবৰ কিন্তু বহুত ওলাই আছিল। মই এটা কথা জানো, ৰাইজৰ ওপৰত জনসাধাৰণৰ ওপৰত মোৰ এটা দৃঢ় বিশ্বাস আছে। কাৰণ কেলৈ মই একেবাৰে মিনিমাম মই 80% মানুহ মোৰ লগত সংস্পৰ্শত আছিল বা পোনপটীয়াকৈ। তেওঁলোকে বিভিন্ন কাৰণত বিভিন্ন সময়ত মোৰ ওচৰলৈ আহে। তেওঁলোকৰ লগত মই যেতিয়া কথা পাতোঁ, যেতিয়া সুখ দুখৰ সমভাগী হওঁ বা যেতিয়া যিকোনো সময়ত তেওঁলোকৰ লগত থাকোঁ, তেতিয়াই মই গম পাওঁ তেওঁলোকে মোক কিমান আন্তৰিকতাই লৈছে। গতিকে তেওঁলোকৰ মনৰ ভাৱ যিহেতু মই বুজি পাওঁ, তেতিয়া মোৰ এটা দৃঢ় বিশ্বাস আছিল মই 20-25 ভিতৰত মই জিকিম বুলি মই কৈ অহা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত ৰিজাল্ট দিয়াৰ আগত কিছু লোকে বহুতো গুণাগথা কৰি কিছুমান অকণমান মোৰ মনত এটা শংকিত হৈছিলোঁ আৰু মনলৈ এটা তেনেকুৱা এটা সন্দেহৰ ভাৱ আহিছিল যদিও, কিন্তু মই মনত এটা দৃঢ় স্থিতি লৈ আছিলোঁ যে মই 20,000 ওপৰত মই লিড ল'ম বা জিকিব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস আছিল। আৰু সেয়েহে মোৰ যিটো ধাৰণা, মোৰ যিটো মই ভাবিছিলোঁ, সেইটোৱে আজি পৰিপূৰ্ণ হ'ল বুলি মই আজি ক'ব পাৰোঁ। সকলো অপশক্তি উফৰি গ'ল আপোনাৰ ওচৰত। হয়, সেইখিনি মই এতিয়া ক'বলৈ নাযাওঁ। কাৰণ কেলৈ বহুতে সেইটো ভাবে আৰু বহুতে বিচাৰিছিল আৰু নেপালে, দলে এতিয়া তাৰ বিবেচনা কৰি দিলে। সেইটো মই কাঢ়ি লোৱা বস্তু নহয়। মই কাঢ়ি লৈ পিনাই যে মই লৈ আহিছোঁ সেইটো কথা নহয়। দলে দিছে, মুখ্যমন্ত্ৰীয়ে দিছে, আমাৰ আগৰ যিসকল ব্যক্তি আছে, জ্যেষ্ঠ ব্যক্তি আছে, তেওঁলোকে বিবেচনা কৰিলে, সকলোৱে মিলি আজি মোক আকৌ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। আৰু তেখেতসকলৰ যি মোৰ প্ৰতি যিখিনি আন্তৰিকতা আছিল, তেওঁলোকে মোক দায়িত্ব যি অৰ্পণ কৰিলে, সেই দায়িত্ব মই পালন কৰি মই আজি তেখেতসকলক মই আজি উপহাৰ দিবলৈ সক্ষম হ'লোঁ। দ্বিতীয়বাৰৰ বাবে যিহেতু সোণাৰী ৰাইজে জনতা জনাৰ্দনে আপোনাক আশীৰ্বাদ দিছে, বিধায়ক হিচাপে পাইছে, বিধায়ক হিচাপে বিচাৰিছিল। এতিয়া আমি দেখিছোঁ বিগত 5 বছৰত আপুনি যথেষ্টখিনি কাম কৰিছে। এতিয়াও নিশ্চয় সোণাৰী সমষ্টিক লৈ আপোনাৰ পৰিকল্পনা আছে। বহুত আছে, বহুত কৰিবলগীয়া আছে। সেইখিনি মই কৰিবই লাগিব। ৰাইজক বহুখিনি আশা দিছিলোঁ আৰু কথাও দিছোঁ। যিখিনি থাকি গৈছিল সেইখিনি মই কথা দিছোঁ আৰু সেই কথাখিনি মই পূৰ কৰিব লাগিব। ৰাইজে আশাৰে বাট চাব। সেইখিনি মই আশা পূৰ কৰিব নোৱাৰিলে ভৱিষ্যত হয়তো মই আকৌ ৰাইজৰ ওচৰলৈ মই যাবলৈ মই সেইখিনি সাহস গোটাব নোৱাৰিম। গতিকে মই এইখিনি কৰিবই লাগিব যিকোনো প্ৰকাৰে, যেনেধৰণে কৰিব লাগে। যিখিনি ৰাইজে বিচাৰিছে, চৰকাৰৰ ফালৰ পৰা দিয়া সকলোখিনি সুবিধা তেওঁলোকক দিবৰ কাৰণে মই চেষ্টা কৰিম। বিশেষকৈ দেখা পোৱা গৈছিল যে সকলোৱে কৈ আছিল বা চৰ্চাও আছিল যে উজনিত আচলতে বিৰোধী শক্তি হৈছে, কিন্তু শেহতীয়াকৈ যিটো পৰিৱেশ দেখা গ'ল, এটা সোণাৰী সমষ্টি আহোম অধ্যুষিত, এটা যথেষ্ট তাত ভোটাৰ আছে, বাকী জনগোষ্ঠীয় ভোটাৰ আছে যদি আহোম ভোটাৰো যথেষ্ট সংখ্যক আছে, কৈছিল যে বিৰোধী কিন্তু এটা উফৰি গ'ল উজনিটো। হয়, এটা কথা ঠিক, এটা কথা ওলাই থাকে যে আহোমৰ ভোটাৰসকলে আমাৰ বিজেপিক ভোট নিদিয়ে। এইটো কিন্তু মিছা কথা। আজি সেইটো প্ৰমাণ হৈ গ'ল। কাৰণ কেলৈ নাজিৰা সমষ্টিত প্ৰায় 50,000 ওচৰত জয়ী হৈছে, থাওৰা সমষ্টিত জয়ী হৈছে আৰু আমি সোণাৰী আৰু বামৰাত আমি জয়ী হৈছোঁ। গতিকে আহোম ভোটাৰে ভোট নিদিলে আমি ইমানখিনি ভোট পাবলৈ সক্ষম নহয়। যিহেতু TGLৰ ফালৰ পৰা বেলেগ এজন উঠিছিলে, সেইটো যিহেতু TGLৰ ফালৰ পৰা জয় ভাৰতৰ এজন কেণ্ডিডেট আছিল, সেইজনেও প্ৰায় 15,000 ওচৰা-ওচৰি ভোট লৈ গৈছে। গতিকে আমাৰ সমষ্টিত যিমানখিনি ভোট আছে চাহ জনগোষ্ঠীৰ ভোট, তাৰ 15,000 ভোট সেইফালে গুচি গ'লে তেনেহ'লে থাকিলে কিমান? আৰু আমি এতিয়া প্ৰায় 75,000 এতিয়া ভোট পাবলৈ সক্ষম হ'লোঁ। গতিকে 75,000 ভোট পাবলৈ হ'লে বাকীখিনি ভোট আমি কাৰ পৰা পালোঁ? গতিকে বিভিন্ন সৰু সুৰা জনগোষ্ঠী যিবিলাক আছে, আমাৰ আহোম জনগোষ্ঠী আছে, সেইসকলৰ পৰা প্ৰায় আজি মই 75,000
ওচৰা-ওচৰি ভোট পাবলৈ সক্ষম হ'লোঁ। গতিকে এইটো এটা স্পষ্ট এটা প্ৰমাণ। আজি সকলোৱে এইটো স্বীকাৰ কৰিব লাগিব। আজি 1,02,000 ভোটত নাজিৰা সমষ্টি জিকিছে। গতিকে মামাৰ সমষ্টিটো এতিয়া প্ৰায় 16,000 কিমানটা ভোটত জিকিছে। গতিকে এইখিনি আমাৰ আহোম ভোটাৰ নহ'লেতো কেতিয়াও সম্ভৱ নহয়। গতিকে এইখিনি আমি সকলোৱে পাইছোঁ আৰু সকলো জাতি জনগোষ্ঠী যে এতিয়া লগ হৈছে, ভাৰতীয় জনতা পাৰ্টি দলক যে এতিয়া আঁকোৱালি লৈছে আৰু উন্নয়নৰ মেইন চাবিকাঠি হৈছে উন্নয়ন। আজি 5টা বছৰত যেনেধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যেনেধৰণে উন্নয়ন হ'ল বিগত কালচোৱাত স্বাধীন হোৱাৰ পাছৰ পৰা হয়তো এই 5টা বছৰৰ পৰা এই 10টা বছৰত যিখিনি হৈছিল আৰু এইখিনি হোৱা এটা আগৰ কালচোৱাত এইখিনি সম্ভৱ হোৱা নাছিল। গতিকে আজি বিজেপি চৰকাৰ হোৱাৰ লগে লগে আজি আমাৰ অসমখনত সৰ্বাংগীন উন্নয়ন হ'ল আৰু এই আগন্তুক আহিবলগীয়া 5টা বছৰত আমাৰ এই অসমখন ভাৰতবৰ্ষৰ ভিতৰত এখন জিলিকি উঠিব। দক্ষিণ পূব এছিয়াৰ লগত আমাৰ এটা সংযোগস্থল হিচাপে গঢ় লৈ উঠিব বুলি আমি দৃঢ় বিশ্বাসী। তেনেকুৱা এটা পৰিকল্পনাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ উত্তৰ পূৰ্বাঞ্চলক অধিক গুৰুত্ব দিছে আৰু বৰ্তমান মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আজি যেনেধৰণে কাম কৰিছে, যেনেধৰণে আজি আমাৰ অসমখনক আগুৱাই লৈ গৈছে, সকলো জাতি জনগোষ্ঠীয়ে বসবাস কৰা এই অসমখনক সকলোকে লগত লৈ সকলো তেওঁলোকৰ সংস্কৃতি জীয়াই ৰখাৰো এটা পোষকতা কৰিছে আৰু সেইখিনি আমি সফল হৈছোঁ। চৰকাৰে যেনেধৰণে কৈছে, মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে এইখিনি চিন্তা চৰ্চাই কাম আগবঢ়াইছে, সকলো জনগোষ্ঠীক মান মৰ্যাদাৰে আগুৱাই লৈ গৈছে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।